ওই অৰুণাচলতে কণ্টে কৰি থাকোঁতে এজনী ঐ ছোৱালী মোৰ প্ৰেমতে পৰিলে তাই নাম হ'ল অৰুণা দেখিবলৈ ধুনীয়া তাই মিঠা হাঁহিটিৰে কৈ দিলে মোক কলিজা। আজি অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহু ঢোল পেপাৰ শবদত মুখৰিত হৈছে সমগ্ৰ ৰাজ্য। ব্যতিক্ৰম নহয় কাজিৰঙা। এই মুহূৰ্তত মই আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যৰ মাজত আছোঁ আৰু এইসকল বনৰক্ষী মই দেখুৱাইছোঁ। এইসকল বনৰক্ষীয়ে নিজৰ আপোন ঘৰখনলৈ যাব নোৱাৰে, বিহুৱে হওক বা পূজাই হওক, কিন্তু তেওঁলোকে নিজৰ যি পৰম্পৰা, যি ৰঙালী বিহু, সেই বিহু কাজিৰঙা অৰণ্যৰ মাজত তেওঁলোকে পালন কৰিছে। আমি এই বিহুৰ মাজলৈ সোমাই যাম। মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হিয়া বাহৰ মণি। মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হিয়া বাহৰ মণি। ক'তেনো গৈ আছা গৈ বিচাৰি ঐ ফুৰালা, ক'তেনো গৈ আছা গৈ বিচাৰি ঐ ফুৰালা, জানো কিয়নো তুমি মোক বলিয়া কৰিলা, কিয়নো তুমি মোক বলিয়া কৰিলা। ওই অৰুণাচলতে কণ্টে কৰি থাকোঁতে এজনী ঐ ছোৱালী মোৰ প্ৰেমতে পৰিলে তাই নাম হ'ল অৰুণা দেখিবলৈ ধুনীয়া তাই মিঠা হাঁহিটিৰে কৈ দিলে মোক কলিজা। ঐ কুলকেতেকীৰ মিঠা মাত তুমি জানো শুনা নাই, ঐ কুলকেতেকীৰ মিঠা মাত তুমি জানো শুনা নাই। অসমীৰে মাজলৈ ঐ বিহুতী আহিলে, অসমীৰে মাজলৈ বিহুতীয়ে আহিলে। ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ, ঐ জান লৈ যাম আমাৰ ঘৰলৈ। ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ, ঐ জান লৈ যাম আমাৰ ঘৰলৈ। মহিলা বনৰক্ষীসকলক মই দেখুৱাইছোঁ। এইসকল মহিলা বনৰক্ষী আৰু তেওঁলোকে আজি যিহেতু হেঁপাহৰ ৰঙালী বিহু একেলগে সকলোৱে নাচিছে। আমি পুনৰ বিহু বজাৰলৈ সোমাই যাম।